ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক ক'ব বিচাৰিছোঁ প্ৰত্যেকেই হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব। অনুৰোধ কৰিছোঁ হয়তো আপোনালোকে সকলোৱে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব। আমি সকলোৱে লিখিব লাগে। আচলতে এইটো কোৱা কথা নহয়ে, আপোনালোকে স্বতঃস্ফূৰ্তভাৱে লিখিবই লাগে। কিন্তু হ'লেও মই আপোনালোকক মনত পেলাই দিছোঁ, আপোনালোকক মই কৈ দিছোঁ হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব। মই আপোনালোকক চাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ তলত কিমান মানুহে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখে। মই আজি আপোনালোকক চাব বিচাৰিছোঁ। আমি এনে বহুত কথা ক'ব পাৰোঁ, আমি বহুত কথা কওঁ যেন জুবিন দাক আমি বহুত ভাল পাওঁ। কিমান ভাল পাওঁ নিজে নাজানো। আমি হাতে কামে কৰি দেখাব পাৰিছোঁনে আজিলৈকে? জুবিন দাইটো আমাক বহুতো দি থৈ গ'ল, মানে সেয়া আমি ভাষাৰে বুজাই ক'ব নোৱাৰোৱে। জুবিন দাই আৰু আমাক বহুতো দিবলৈ থাকি গ'ল, বহুতো বহুতো কাম কৰিবলৈ থাকি গ'ল। অনুৰোধ কৰিছোঁ সেইকাৰণে আপোনালোকক হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব। বিশ্ববাসীক আমি দেখুৱাই দিওঁ, পৃথিৱীবাসীয়ে গম পাব লাগিব। অনুৰোধ কৰিছোঁ হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব। আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব। শ্বেয়াৰ মই এইটো কাৰণে আপোনালোকক মাৰিবলৈ কৈছোঁ, যদি আপোনালোকে শ্বেয়াৰ 10জনলৈ যদি মাৰি দিয়ে, সেই 10জনেও আপোনালোকৰ ফালৰ পৰা, আপোনালোকৰ শ্বেয়াৰটো ফালৰ পৰা 10জনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব। তো তেতিয়া হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সেই বাক্যশাৰী বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ শ্বেয়াৰ কৰি দিব আৰু হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব। তো মই এতিয়া উপস্থিত আছোঁ মই মোৰ খেতি পথাৰত, মানে মোৰ বাৰীত। মই দেখুৱাই দিব বিচাৰিছোঁ মই খেতিত কি কি লগাই ৰাখিছোঁ। এয়া হ'ল দাংবডি, চাই লওক। আচলতে মই এটা খেতি কৰা ল'ৰা, মই আপোনালোকক কৈয়ে থাকোঁ মই এটা খেতি কৰা ল'ৰা। ইয়াত মই তামোল পুলি ৰুই ৰাখিছোঁ, যিহেতুকে তামোল পুলিবিলাক ডাঙৰ হোৱা নাই। তামোল পুলি ৰুই ৰাখিলেও মানে তামোল পুলি মাজে মাজে কিছুমান আমি এইবিলাক বাম খেতি কৰি থাকিব পাৰোঁ। ইয়াত দাংবডি লগাই থৈছোঁ, দাংবডি মানে দাংবডি ঠাই ভেদে বেলেগ বেলেগ কৈ দিয়ে দাংবডি, ঠিক আছে। এয়া লগাই ৰাখিছোঁ, এয়া বগাইছে আৰু দুদিনমানৰ পিছত ফুলিব। আৰু লগতে এয়া ৰঙালাও লাগিব। আৰু লগতে এয়া অসমীয়া আলু, এয়া চাই লওক অসমীয়া আলু। আৰু এইফালে খুতুৱা শাক ধেৰ ওলাইছে। আৰু এয়া তিয়ঁহ হয়, চাই লওক। আচলতে আমি এনেদৰে বাম খেতি কৰি পইচাবিলাক উপাৰ্জন কৰি এনেদৰেই বেংকত 2 এপইচা থৈ এনেকৈয়ে আমি চলি থাকোঁ। আচলতে আমাৰতো বহুত ধন টকা পইচা নাইতো। আমি এনেদৰে খেতি কৰি, এনেদৰে কাম কৰি বেংক একাউণ্টত আমি এনেকৈ ডিপ'জিট কৰোঁ। বেংক একাউণ্টত আমি এনেকৈ ডিপ'জিট কৰোঁ, এনেকৈ থওঁ। আমি LICও খুলি ৰাখিছোঁ, LIC, ঠিক আছে। আচলতে LICত যদি আমি পইচাবিলাক থওঁ নহয়, LICত পইচাবিলাক থ'লে সুতটো বহুত পায়। LICত পইচা থ'লে সুতটো বহুত পায়। তো আমি LICতো পইচা ৰাখিছোঁ। এয়া আপোনালোকক দেখুৱাই দিছোঁ, এয়া ৰঙালাও হয়, ঠিক আছে। তো এনেদৰে বাম খেতি কৰি যি 2 এপইচা পাওঁ, এয়া তিয়ঁহ দেখিছে নহয়। তো এনেদৰে আমি তিয়ঁহ বিকি, বিলাহী বিকি যি 2 এপইচা পাওঁ ন, তো সেয়া আমি LICত ফিক্স কৰি দিওঁ, বেংকত থৈ দিওঁ। আৰু পইচা কেইটকা ধৰি লওক বেংকত যদি থৈ দিওঁ ন, টেনশ্যন নাই আৰু। বেংকত থৈ দিয়াৰ লগে লগে পইচাটো একদম পূৰা সোমাই থাকে ন, টেনশ্যন নাই। যদি হাতত যদি পইচাবিলাক থওঁ নহয় ন, তেতিয়া খৰচ হৈ যায়। কিন্তু আপোনালোকে ট্ৰেডিং নকৰিব দেই, মই আপোনালোকক অনুৰোধ কৰিছোঁ, ট্ৰেডিং নকৰিব। YBY ট্ৰেডিং শ্বেয়াৰ মাৰ্কেটে লুটি লৈ গ'ল। আপোনালোকে নিশ্চয় সকলোৱে গমেই পায়, YBY ট্ৰেডিং শ্বেয়াৰ মাৰ্কেটে লুটি লৈ গ'ল। যোৱা বছৰ হয়তো আপোনালোকে গমেই পায়, YBY ট্ৰেডিং শ্বেয়াৰ মাৰ্কেটে আমাৰ পৰা লুটি লৈ গ'ল। কোটি কোটি টকা লুটি লৈ গ'ল YBY ট্ৰেডিং শ্বেয়াৰ মাৰ্কেটে। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ সেইবিলাক নকৰিব। মুঠৰ আপোনালোকে যোনটো পইচা পাব, সেই পইচাটো ষ্টেট বেংকেই হওক বা পাঞ্জাৱ নেশ্যনেল বেংকেই হওক বা আপোনালোকে বেংকত ৰাখিব, ঠিক আছে। আৰু বেংকত থোৱা মাত্ৰকে পাছবুকটো সকলোৱে থাকে ন, তো ATMও থাকে, ATM থাকে ন। যদি পইচাটো কিবা দৰকাৰ হৈছে, যদি ATM কৰি আপোনালোকে পইচাটো উলিয়াই ল'ব। ATM কৰি পইচাটো উলিয়াই ল'লে হৈছে। আজি বোলে ঘৰখনত কিবা বস্তু এটা কিনিবলৈ হৈছে, ATM কৰি লৈ ল'লে হৈছে, কোনো টেনশ্যন নাই। আৰু ATM কৰি নল'লেও আজিকালি মোবাইল ফোনত ফোনপে', গুগল পে' এইবিলাক থাকেই। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ
এইবিলাক ট্ৰেডিং চেডিং নকৰিব দেই। আমি ঢকা খাই গৈছোঁ ন, ট্ৰেডিং কৰি ঢকা খাই গৈছোঁ, সেইটো কাৰণে অনুৰোধ কৰিছোঁ ট্ৰেডিং চেডিং কৰিব নালাগে। আৰু আপোনালোকে দেখিছে এয়া হ'ল খেতি পথাৰ, আচলতে আমাৰে খেতি হয়, ধান এয়া লাগিছে, চাই লওক বহুত মজা হৈছে হয়, কেনেকুৱা সুন্দৰ হৈছে চাওক। খেতি কৰা ল'ৰা, খেতিয়ে কৰোঁ, খেতিটো মেইন না, খেতি নকৰিলে কাম নাই। চাই লওক কেনেকুৱা মজা লাগিছে। আৰু সেইখন পাহাৰ চাই লওক না, দেখিয়ে কিবা এটা বহুত ভাল লাগে। মই কিন্তু এনেকুৱা পৰিৱেশবিলাক বহুত ভাল পাওঁ কিন্তু দেই। আমি শুই উঠিয়েই পাহাৰখনক দেখা পাওঁ, শুই উঠিয়েই বেলি উদয় হোৱা দেখা পাওঁ, কেনেকুৱা ভাল লাগে আকৌ, সঁচা কথা কৈছোঁ কিমান ভাল লাগে আকৌ। এইবিলাক পৰিৱেশ কিন্তু সকলোৱে উপভোগ কৰিব কিন্তু নাপায়। তো আমি ৰাতিপুৱা শুই উঠিয়ে পাহাৰখন দেখোঁ, সূৰ্য উদয় হোৱা দেখোঁ, সৌভাগ্য কিন্তু দেই, আমাৰ কপাল আৰু এখন দেই, এনেকুৱা কপাল কিন্তু বেলেগে কিন্তু নাই পোৱা কিন্তু দেই। চাই লওক এতিয়া মই ঘৰলৈ আহি আছোঁ, চাই লওক। আচলতে মই ভিডিঅ' চিডিঅ'বিলাক আপোনালোকৰ আগলৈ ভিডিঅ' বনাই প্ৰেৰণ কৰি থাকোঁ, মোৰ মনৰ কথাসমূহ কৈ থাকোঁ। তো মোৰ মানে ভিডিঅ' চিডিঅ' বনোৱাৰ জেগা নাই, পথাৰত কাম কৰি থাকোঁ, কাম কৰি থকা সময়তেই মনৰ কথা দুই এষাৰ দুষাৰ আপোনালোকৰ আগত কওঁ। মানে নিৰ্দিষ্টকৈ ভিডিঅ' বনোৱাৰ জেগা নাই, ষ্টুডিঅ' বোলা বস্তুটো নাই, য'তে ত'তে বনাওঁ, সেনেকৈ পথাৰৰ মাজত বনাই দিওঁ। আপোনালোকে ভিডিঅ' চোৱা হ'লেতো গমেই পায়, তো এনেকৈ য'তে ত'তে বনাওঁ আৰু। তো আপোনালোকে মানে হয়তো গমেই পায় আৰু ন, এনেকৈ বনাই থাকোঁ। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, সকলোৱে কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব। তো বাকী ভিডিঅ'টো বৰ বিশেষ বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানখিনি আছিল। তো ভিডিঅ'টো ইমান পাৰে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। তো বাকী আপোনালোকক ধন্যবাদ জনাইছোঁ।